হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ যিহেতু মেট্ৰিকৰ প্ৰথম পৰীক্ষাটো আছিলে ইংৰাজী বিষয়ৰ আৰু তাৰ ওপৰত মই ভিডিঅ' এটা বনাইছিলোঁ। সেইখন ভিডিঅ'ত 90% ষ্টুডেণ্টছে কমেণ্ট কৰি জনাইছে যে ফেইল কৰিব বুলি, কিয়নো কুৱেশ্যনবিলাক বহুত হাৰ্ড আহিছে আৰু যিবিলাক কুৱেশ্যন আহিছে সেইবিলাক কিন্তু টেষ্ট পেপাৰৰ পৰাও কিন্তু কমন পোৱা নাই। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে যে তেওঁলোকক গ্ৰেছ মাৰ্কছ দিব লাগে। আন কোনোবাই কৈ আছে যে গ্ৰেছ মাৰ্কছৰ কোনো কথা নাই, জাষ্ট পাছ কৰাই দিলেই হ'ল ইংলিছ ছাবজেক্টটো। এবাৰ ভাবি চাওকচোন ইংলিছ কুৱেশ্যন পেপাৰখন কিমান হাৰ্ড আহিছে, যিহেতু জীৱনৰ প্ৰথম পৰীক্ষা আৰু প্ৰথম দিনাই বহুত হাৰ্ড আহিছে। তো সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে যে গ্ৰেছ মাৰ্কছৰ কোনো কথা নাই, জাষ্ট তেওঁলোকক ইংলিছ ছাবজেক্টত পাছ কৰাই দিব লাগে। এতিয়া কথাটো হ'ল যে মেট্ৰিক পৰীক্ষাৰ্থীক ইংলিছ ছাবজেক্টত পাছ কৰাই দিবনে নাই, গ্ৰেছ মাৰ্কছ কিমান দিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীক দিব, সম্পূৰ্ণ আজিৰ এই ভিডিঅ'ত তোমালোকে পাই যাবা। আৰু লগতে বহুত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান কমেণ্ট মই শ্ব' কৰিছোঁ, যাতে সকলোৱে চাব পাৰে, বুজিব পাৰে যে একচুৱেলি কুৱেশ্যনবিলাক কিমান হাৰ্ড আহিছিল আৰু ছাত্ৰ ছাত্ৰীসকলক যাতে পাছ কৰাই দিয়ে। ইয়াত হয়তো সকলোৱে কমেণ্টবিলাক চাব পাৰিছে, মই শ্ব' কৰি দিছোঁ। বহুতেই কৈ আছে যে কুৱেশ্যনবিলাক হাৰ্ড আহিছে, কিছুমানে দাবী উত্থাপন কৰিছে যে গ্ৰেছ মাৰ্কছ দিব লাগে, আন কিছুমানে কৈ আছে যে ফেইল কৰিব বুলি। এটা কথা নিশ্চয় সকলোৱে জানে যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যোৱাবাৰ কৈছিল যে 2025 বৰ্ষৰ পৰা মেট্ৰিকত যিবিলাক কুৱেশ্যন আহিব সেইবিলাক আণ্ডাৰষ্টেণ্ডিং নলেজ টাইপৰ আহিব, কিতাপৰ ভিতৰৰ পৰা ডিৰেক্টলি দিয়া নহয়, সেইবিলাক বনাই দিয়া আৰু সেই অনুসৰি এইবাৰ কুৱেশ্যনবিলাক দিয়া হৈছে। কিন্তু এই কথাও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছিল যে 2023 আৰু 2024 বৰ্ষৰ কুৱেশ্যনৰ পৰা 30% আহিব। তেখেতে কোৱা অনুসৰি যদি কুৱেশ্যনবিলাক 2023 আৰু 2024 বৰ্ষৰ পৰা আহিলহেঁতেন তেন্তে এটা ছাত্ৰ কিন্তু ফেইল নকৰিলেহেঁতেন। এতিয়া বলা আমি মূল কথালৈ আহোঁ। যিহেতু প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে দাবী উত্থাপন কৰি আছে যে তেওঁলোকক গ্ৰেছ মাৰ্কছ দিব লাগে, আন কিছুমানে এয়াও কৈ আছে যে গ্ৰেছ মাৰ্কছ বুলি কোনো কথা নাই, জাষ্ট আমাক ইংলিছত পাছ কৰাই দিব লাগে। এতিয়া কথাটো হ'ল যে গ্ৰেছ মাৰ্কছ কিমান দিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিব জনাই আছোঁ আজিৰ ভিডিঅ'। তোমালোকে হয়তো মোৰ লেটেষ্ট ভিডিঅ'টো চাইছা আৰু সেইখন ভিডিঅ'ত মই জনাইছিলোঁ যে সকলো ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ নিদিয়ে। ইয়াত প্ৰশ্ন হ'ব পাৰে যে তেন্তে কোনসকল ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিব। সকলোৱে হয়তো সেইখন ভিডিঅ' চোৱা নাই, তো আকৌ এইখন ভিডিঅ'ত ৰিপিট কৰিছোঁ যাতে সকলোৱে বুজি পায় আৰু জানে যে কোনসকল ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়ে আৰু টোটেল গ্ৰেছ মাৰ্কছ কিমান দিয়ে। তো ছাত্ৰ ছাত্ৰীসকল এটা কথা তোমালোকে ভালকে জানি লোৱা যে সকলো ছাত্ৰ ছাত্ৰীক কিন্তু গ্ৰেছ মাৰ্কছ নিদিয়ে, আৰু লগতে এই কথাও জানি লোৱা যে সকলো ছাবজেক্টত গ্ৰেছ মাৰ্কছ নিদিয়ে। এটা বা দুটা ছাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়ে। ধৰি লোৱা যে কোনোবাই এটা বা দুটা ছাবজেক্টত অলপ মাৰ্কছৰ কাৰণে ফেইল কৰিব, কিন্তু বাকী কেইটা ছাবজেক্টত ভাল নাম্বাৰ পাইছে, তেন্তে সেইজন ছাত্ৰ বা ছাত্ৰীক এই এটা বা দুটা ছাবজেক্টত যে ফেইল কৰিব তাত 4 বা 5 মাৰ্কছ গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিব।